নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আঘোণ মাহত যদি আপোনাৰ ঘৰলৈ কপৌ চৰাই আহে আৰু আপোনাৰ ঘৰৰ কাষত বা আপোনাৰ ঘৰত কেনেবাকৈ বাঁহ সাজে, তেনে আপোনাৰ ঘৰলৈ তিনিটা সংকেত আহি গৈছে। খুব কম দিনৰ ভিতৰত আপুনি ভাগ্যশালী হ'বলৈ গৈ আছে। আঘোণ মাহত কপৌ চৰায়ে ঘৰত বাঁহ লোৱা মানে আপোনাৰ ঘৰত ধনৰ অভাৱ দূৰ হ'বলৈ গৈ আছে। হিন্দু শাস্ত্ৰ অনুসৰি কপৌ হৈছে ধন ঐশ্বৰ্যৰ গৰাকী মাতা লক্ষ্মীৰ ভক্ত আৰু সকলোতকৈ শান্তিপ্ৰিয় পক্ষী। যদি আঘোণ মাহত পুৱা বেলা জোৰ পাতি থকা কপৌ চৰাই আপোনাৰ ঘৰৰ চোতাললৈ আহে নাইবা বাৰান্দা বা বেলকনিত দেখা পায়, তেনে ভুলতো নাপাহৰিব এটা কাম কৰিবলৈ। জুৰীয়া কপৌ আঘোণ মাহত ঘৰলৈ আহিলে যদি এটা কাম মনে মনে কৰি থ'ব পাৰে, তেনে ধন প্ৰাপ্তিৰ সকলো দুৱাৰ মুকলি হয়। আঘোণ মাহত পথাৰৰ পৰা ঘৰলৈ লক্ষ্মী আহে। কপৌ হৈছে লক্ষ্মী ভক্ত। য'ত লক্ষ্মী দেৱীৰ আগমন হয় সেই ঘৰতেই কপৌ চৰাই আঘোণ মাহত আগমন হয়, অৰ্থাৎ জুৰীয়া কপৌৱে বাঁহ লয়। সেয়েহে আঘোণ মাহত কপৌ চৰাই ঘৰলৈ আহিলে বা ঘৰত বাঁহ সাজিলে দুটা কাম ভুলতো কেতিয়াও নকৰিব। যদি এই দুটা ভুল কাম কৰে, তেনে ঘৰলৈ অহা লক্ষ্মী আঁতৰি যায় আৰু অভাৱ অনাটন আহি দৰিদ্ৰতাৰ কাষত পৰিব লগা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কপৌ চৰায়ে আঘোণ মাহত ঘৰলৈ আহিলে বা ঘৰত বাঁহ সাজিলে ঘৰলৈ কি কি সংকেত আহে। আঘোণ মাহত ঘৰলৈ কপৌ চৰাই আহিলে কি কৰিব পাৰিলে লক্ষ্মী দেৱীৰ বিশেষ কৃপাত ধন অহাৰ পথ সকলো মুকলি হৈ পৰে, লগতে ধনৱান হয়। কপৌ চৰায়ে ঘৰত বাঁহ সাজিলে কি ভুল কাম কেতিয়াও কৰিব নালাগে। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰ অনুসৰি পৃথিৱীত চাৰিমুঠি জীৱ আছে: উৰণ, বুৰণ, ভ্ৰমণ আৰু গজন। এই চাৰিমুঠি জীৱৰে উৰণ হৈছে পক্ষীকুল। পক্ষীকুলৰ দ্বাৰাই দৈব্য শক্তিৰ সংকেত পোৱা যায়। ভগৱান কৃষ্ণই ময়ূৰ পাখি নিজৰ মূৰত ধাৰণ কৰিছিল। ভগৱান বিষ্ণুৱে গৰুড়ৰ পিঠিত উঠিয়েই ভ্ৰমণ কৰিছিল। মাতা লক্ষ্মীৰ বাহন হৈছে ফেঁচা চৰাই। সেয়েহে ফেঁচাক লক্ষ্মী পক্ষী হিচাপে মনা হয়। কপৌ হৈছে লক্ষ্মী দেৱীৰ প্ৰিয় আৰু লক্ষ্মী ভক্ত। সেয়েহে কপৌৰ দ্বাৰাই লক্ষ্মী দেৱীৰ বহু সংকেত পোৱা যায় বুলি বিশ্বাস কৰা হয়। কপৌ চৰায়ে বহু মানুহৰ ঘৰতেই বাঁহ সাজে। বনৰীয়া পক্ষী হ'লেও কপৌৱে বাঁহ সাজিবৰ বাবে মানুহৰ ঘৰ বাছনি কৰি লয়। ঘৰৰ ছাদত, বাৰান্দাৰ চুকত বা খিৰিকীৰ কাষত বাঁহ সাজে। ইয়াৰো আছে ডাঙৰ ৰহস্য। যিখন ঘৰত কপৌ চৰায়ে বাঁহ সাজি পোৱালি উঠাই নিয়ে, সেইখন ঘৰৰ মানুহ অতি ভাগ্যশালী হয়। যদি কপৌ চৰায়ে মানুহৰ ঘৰত বাঁহ সাজে, তেনে সেইখন ঘৰলৈ ভাল দিনৰ সূচনা হয়। কপৌ চৰায়ে মানুহৰ ঘৰত বাঁহ সাজে যদিও সকলোৰে ঘৰত কপৌৱে বাঁহ নলয়। যদি আপোনাৰ ঘৰত কেনেবাকৈ বাঁহ সাজিছে বা পোৱালি উঠাইছে কপৌ চৰায়ে, তেনে নিঃসন্দেহে আপুনি এজন ভাগ্যশালী ব্যক্তি হ'বলৈ গৈ আছে। কিয়নো কপৌ হৈছে শান্তিপ্ৰিয় লক্ষ্মীৰ প্ৰতীক। এটা কথা সঁচা যে যিখন ঘৰত যোগাত্মক শক্তিৰ প্ৰৱাহ নহয়, যিখন ঘৰত লক্ষ্মী দেৱীৰ কৃপা নাথাকে বা লক্ষ্মী দেৱীৰ প্ৰতি ভক্তি নাথাকে, সেইখন ঘৰত কপৌ চৰায়ে বাঁহ কেতিয়াও নাসাজে। এই ক্ষেত্ৰত যদি আঘোণ মাহত কেনেবাকৈ আপোনাৰ ঘৰত কপৌৱে বাঁহ সাজে, তেনে আগন্তুক দিনত আপোনাৰ বাবে বহু শুভ দিনৰ সংকেত আহি গৈছে। ধন টকা পইচাৰ সকলো পথ মুকলি হ'বলৈ গৈ আছে। কপৌ চৰাইৰ ক্ষেত্ৰত বহুতেই বহু অন্ধবিশ্বাস মানি কপৌ চৰাইক অশুভ শক্তিৰ প্ৰতীক হিচাপে ধাৰণা কৰে। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰ, আধ্যাত্মিকতাৰ শাস্ত্ৰসমূহৰ মতে কপৌ চৰায়ে বাঁহ সজাটো একেবাৰে শুভ লক্ষণ। কপৌ চৰাইৰ ক্ষেত্ৰত লক্ষ্মী দেৱীৰ এক বৰ আছে। লক্ষ্মী ভক্ত কপৌৱে এবাৰ লক্ষ্মী দেৱীৰ ওচৰলৈ খাদ্য বিচাৰি গৈছিল। তেতিয়া লক্ষ্মী দেৱীয়ে কপৌ চৰাইক কৈছিল, তুমি আহাৰ বিচাৰি আমাৰ কাষলৈ অহাৰ আৱশ্যক নাই। তুমি আমাৰ প্ৰিয় পক্ষী। সেয়েহে তুমি যাৰ ঘৰতেই খাদ্যৰ সন্ধান কৰিবা, তাতেই আমাক লগ পাবা। য'ত তোমাৰ পোৱালি হ'ব তাত আমাৰ বাস হ'ব। যিখন ঘৰে তোমাক অন্যায় কৰি খেদি পঠাব, তাৰ পৰা আমিও আঁতৰি থাকিম। সেয়েহে কপৌ চৰায়ে সকলোৰে ঘৰত বাঁহ নলয় আৰু সকলোৱে দিয়া খাদ্য গ্ৰহণ নকৰে। আঘোণ মাহটো হৈছে লক্ষ্মীৰ মাহ। এই মাহত লক্ষ্মী দেৱীৰ মৰ্ত্যত বাস হয়। সেয়েহে এই মাহত য'ত লক্ষ্মীৰ আগমনৰ সম্ভাৱনা আহে, সেই ঘৰতেই কপৌ চৰায়ে বাঁহ সাজে আৰু কপৌ চৰায়ে অহা যোৱা হয়। গতিকে আঘোণ মাহত যদি কপৌ চৰাই আপোনাৰ ঘৰলৈ আহে, তেনে সেয়া আপোনাৰ সৌভাগ্যৰ কথাহে।
যদি সেই সময়ত কপৌ চৰাইক এমুঠি খাদ্য দিব পাৰে, বিশ্বাস অনুসৰি আপুনি লক্ষ্মী দেৱীৰ কৃপাৰ পৰা কেতিয়াও বঞ্চিত হ'ব নালাগে। ইয়াৰ উপৰিও যদি এই মাহত আপোনাৰ ঘৰত কপৌ চৰাইয়ে বাঁহ সাজে, তেতিয়া ভুলতো সেই কপৌ চৰাইক খেদি নপঠাব বা মাৰিবলৈ চেষ্টা নকৰিব। ইয়াৰ বাবে দৰিদ্ৰতা মাতি অনা হ'ব আপোনাৰ ঘৰখনৰ বাবে। যদি আঘোণ মাহত আপোনাৰ ঘৰত কপৌ চৰাইয়ে বাঁহ সাজে আপুনি দেখা পায়, তেনে আপুনি যদি খাদ্য আৰু পানী কপৌ চৰাইক দিব পাৰে, আপোনাৰ ঘৰখনৰ সৌভাগ্য ইমানেই বেছি হ'ব বা আপোনাৰ ঘৰখনক সৌভাগ্যই ইমানেই সহায় কৰিব, কম দিনত ধনে ধানে সুখী হ'ব পাৰিব। যিখন ঘৰত কপৌ চৰাইয়ে বাঁহ সাজে সেইখন ঘৰত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়ে। সেই ঘৰৰ স্বামী স্ত্ৰীয়ে ইজনে সিজনক লৈ সুখী হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কপৌ চৰাইয়ে বাঁহ সাজিলে বা ঘৰলৈ জোৰ পাতি কপৌ চৰাই আহিলে আঘোণ মাহত কি কি সংকেত আহে, আগন্তুক দিনত কি কি সুখৰ অধিকাৰী হ'ব পাৰে সেই ব্যক্তি। মান্যতা অনুসৰি সপ্তাহৰ মংগল আৰু শনিবাৰে যদি কপৌ চৰাই আপোনাৰ ঘৰলৈ জোৰ পাতি আহে, তেনে আপোনাৰ ঘৰৰ কোনো শুভ কাম সমাধান হ'বলৈ গৈ আছে। আপোনাৰ ঘৰলৈ ধন অহাৰ বাট মুকলি হৈ পৰিছে। আপুনি ভালকৈ লক্ষ্য কৰিলে দেখিব, যদি জোৰ পাতি আপোনাৰ ঘৰৰ বাৰান্দাত বা ঘৰৰ চোতালত যদি মংগল আৰু শনিবাৰে কপৌ চৰাই আহে আৰু আপুনি দেখা পায়, খুব সোনকালেই আপোনাৰ যিকোনো জটিল কামৰ সমাধান হ'ব বা আপোনাৰ ঘৰৰ যিকোনো উন্নতি হ'ব বা আপোনাৰ দ্বাৰা কোনো মাংগলিক কাম হ'ব, যাৰ ফলত আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব। যদি আপোনাৰ ঘৰৰ কাষত কোনো গছত পৰি কপৌ চৰাই ৰৈ ৰৈ আপোনাৰ ঘৰলৈ চায় বা আপোনাৰ দিশে মূৰ কৰি উৰুলিৰ সুৰত মাতি থাকে, তেনে জানিব আপোনাৰ ঘৰৰ বাবে লাভৰ ওপৰত লাভ আহি গৈছে। ইয়াৰ উপৰিও যিকোনো প্ৰকাৰে আপোনাৰ ঘৰত বিয়া বাৰু হ'ব পাৰে এই সংকেত পালে, নাইবা আপোনাৰ ঘৰত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব পাৰে। এই সংকেত হৈছে পাৰিবাৰিক সুখ শান্তিৰ সংকেত। কপৌ চৰাইৰ এনে সংকেত পালে ঘৰখনৰ বাবে অতি শুভ হয়। কপৌ হৈছে এনে এবিধ পক্ষী যি নিজৰ জীৱন সংগী এগৰাকীৰ সৈতেহে জীৱন কটায়। যদি যোৰ কপৌৰ কেনেবাকৈ এটা কপৌ হানি বিঘিনি হয়, তেনে আনটোৱে গোটেই জীৱন অকলেই কটায়। যদি কপৌ চৰাই আপোনাৰ ঘৰৰ কাষত বা আপোনাৰ ঘৰত পৰি মৰি থকা দেখা পায়, তেনে এয়া আপোনাৰ ঘৰৰ বাবে অতি অশুভ সংকেত। যদি অকলশৰীয়াকৈ কপৌ চৰাই আহি আপোনাৰ চোতাললৈ আহে বা ঘৰৰ মুধত পৰি কপৌ চৰাই ইচাদ বিচাদ কৰি ঘূৰি ফুৰে, ঘৰৰ ওপৰৰ পৰা অকলে উৰি গৈ বাৰে বাৰে আকৌ ঘৰলৈ ঘূৰি আহি আকৌ ইচাদ বিচাদ কৰি ঘূৰি ফুৰে, সেয়া আপোনাৰ ঘৰৰ বাবে অতি অশুভ লক্ষণ। এনে সংকেত পালে পাৰিবাৰিকভাৱে কণ্ডল লাগি দুখ কষ্ট হয়। কপৌ চৰাইয়ে প্ৰজনন কৰা দেখাটো অতি শুভ মনা হয়। কপৌ চৰাইয়ে প্ৰজনন কৰাৰ সময়ত ইটোৱে সিটোক খুব জোৰে জোৰে পাখিৰে কোবায় আৰু উৰি উৰি প্ৰজনন কৰে। সেই সময়ত সিহঁতৰ গাৰ পৰা পাখি সৰি ছিগি পৰে। যদি কোনো স্বামী স্ত্ৰীয়ে বা প্ৰেমিক প্ৰেমিকাই সেই পাখি তুলি আনি নিজৰ লগত ৰাখিব পাৰে, তেনে বিশ্বাস অনুসৰি সেই দম্পতীৰ মাজত মিলা প্ৰীতি বেছি বাঢ়ি যায়। শেষত আপোনাক এটাই কথাই কওঁ, যদি আঘোণ মাহত কপৌ চৰাইয়ে আপোনাৰ ঘৰত বাঁহ সাজে, তেনে ভুলতো ভাঙি নিদিব বা খেদি নপঠাব। এনে কৰিলে দৰিদ্ৰতাৰ কবলত পৰাৰ সম্ভাৱনাই বেছি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, লক্ষ্মী ভক্ত কপৌ চৰাইৰ কথাবোৰ শুনি নিশ্চয় আপুনি উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।